কাছাড়ে 2.5 কোটি টাকার হেরোইন বাজেয়াপ্ত, আটক এক। কাছাড়ে ফের 2.5 কোটি টাকার হেরোইন বাজেয়াপ্ত, আটক করা হয়েছে 2 পাচারকারীকে। আটক পাচারকারীর নাম রেবুল হোসেন এবং আবুল কাসিম। উভয়ের বাড়ি ধলাই এলাকার। গোপন সূত্রের খবর পেয়ে ধলাই এলাকায় শিলচর আইজল জাতীয় সড়কে 2টি গাড়িতে তল্লাশি চালিয়ে হেরোইনগুলো বাজেয়াপ্ত করে কাছাড় পুলিশ। এই অভিযান নিয়ে সংবাদ মাধ্যমে বিস্তারিত জানিয়েছেন পুলিশ সুপার নমাল মাহাত্তা। বিউটি রিপোর্ট বরাক বিশন। নিচাযুক্ত সামগ্ৰী বা ড্ৰাগছৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে আৰু এই অভিযানৰ এক অংশস্বৰূপে যোৱাকালি আমাৰ এটা বিশেষ অভিযান চলিছিলে আৰু এই অভিযানটো আমাৰ সীমান্তৱৰ্তী মিজোৰাম সীমান্তৱৰ্তী ধলাই অঞ্চলত এই অভিযান চলিছিলে আৰু অভিযান কালত আমি 2খনকৈ গাড়ী জব্দ কৰোঁ। এখন গাড়ীৰ নাম্বাৰ হৈছে AS011Y 5989 আৰু দ্বিতীয়খন গাড়ী হৈছে AS11AB2097। এই দুয়োখন গাড়ী যেতিয়া আমি ইণ্টাৰচেপ্ট কৰোঁ আৰু গাড়ীখনত থকা আৰোহী 2জন ব্যক্তি, এজনৰ নাম ৰিবুল হুছেইন লস্কৰ আৰু দ্বিতীয়জনৰ নাম আবুল কাছেম লস্কৰ। দুয়োজনৰ ঘৰ জয়ধানপুৰ ধলাই অঞ্চলত হয়। আৰু দুয়োজনক যেতিয়া আমি সোধপোছ কৰোঁ, তাৰপিছত গাড়ীখনক খানতলাছ কৰোঁ, আমি গাড়ীৰ পৰা বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী 40টা চাবোনৰ বাকচত সন্দেহযুক্ত হিৰোইন আমি জব্দ কৰিবলৈ সক্ষম। যেতিয়া সেই সামগ্ৰীখিনি আমি স্থলীতে ড্ৰাগ ডিটেকশ্যন কিটৰ জৰিয়তে আমি পৰীক্ষণ কৰোঁ আৰু পৰীক্ষণ কালত আমি ইতিবাচক উত্তৰ পোৱাৰ পিছত আমি গোটেই সামগ্ৰীখিনি ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ উপস্থিতিত আমি সামগ্ৰীখিনি আমি জব্দ কৰোঁ আৰু তাৰ লগতে 2টা গাড়ীও আমি জব্দ কৰোঁ। আৰু জব্দকৃত যি সামগ্ৰী আছে সেই সামগ্ৰীখিনি যেতিয়া আমি স্থলীতে তাৰ ওজনৰ পৰিমাণ আছিলে 464 গ্ৰাম। আৰু এই যি সামগ্ৰী আছে সেই সামগ্ৰীখিনি আজিৰ সময়ত চোৰাং বজাৰত ইয়াৰ মূল্য প্ৰায় 2,50,00,000। গতিকে সামগ্ৰীখিনি আমি লগে লগে জব্দ কৰোঁ আৰু আইনমতে যিখিনি যাৱতীয় ব্যৱস্থা আমি গ্ৰহণ কৰোঁ। আৰু প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এই নিচাযুক্ত সামগ্ৰী চুবুৰীয়া ৰাজ্যৰ পৰা সৰবৰাহ হৈছিলে আৰু আহি আমাৰ জিলাত সোমাইছিলে আৰু আমাৰ জিলাৰ মাধ্যমেদি তেওঁলোকে চুবুৰীয়া জিলালৈ লৈ যোৱাৰ তেওঁলোকৰ এক পৰিকল্পনা আছে। গতিকে আমি এই গোপন সূত্ৰৰ কম খেদি আমি অভিযান চলাওঁ আৰু অভিযান কালত এই পৰিমাণৰ আমি সামগ্ৰী জব্দ কৰিবলৈ সক্ষম। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম ৰাজ্যখনক ড্ৰাগছমুক্ত কৰাৰ যি পৰিকল্পনা তাক অধিক ত্বৰান্বিত কৰিবৰ কাৰণে আমাৰ এই অভিযান অব্যাহত আছে আৰু জিলাখনত যেতিয়ালৈকে আমি ড্ৰাগছমুক্ত কৰিব নোৱাৰোঁ তেতিয়ালৈকে আমাৰ এই অভিযান অব্যাহত